নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা আপোনাৰ গৰুজনীয়ে জন্ম দিব মাইকী পোৱালি। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এবাৰ ঘোষণা। গৰুক লৈ গোমাংস যিহেতু নিষিদ্ধ কৰিছে হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা সভাত, এইটো কথা সকলোৱে গম পাইছে। তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই গোমাতাক লৈ আৰু এটা নতুন নিয়ম ধাৰ্য কৰিছে। গোমাংস নিষিদ্ধৰ মাজতেই গোপালক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা আপোনাৰ গাই গৰুজনীয়ে কেৱল মাইকী পোৱালিহে জন্ম দিব, মতা গৰু জন্ম নিদিয়ে। কিয় নিদিয়ে এই কথা আপোনালোকক জনাব লৈছোঁ। গোপালসকলক যোগান ধৰা হ'ব বিশেষ গো প্ৰজনন টীকা। এই টীকা দিয়াৰ পিছতে জন্ম হ'ব কেৱল গাই গৰু। যদি আপুনি সেই বেজী দিয়ে, যদি আপুনি গৰু পোহে, যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি পেলাই যদি আপোনালোকে টীকা দিয়ে বা বেজী দিয়ে, তেনেহ'লে আপোনাৰ গাই গৰুজনীয়ে মাইকী গৰু জন্ম দিব, মতা গৰু জন্ম নিদিয়ে। এই কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে। গোপালকসকললৈ এক বাৰ্তা প্ৰেৰণ কৰিছে। গোমিত্ৰসকলে চলাই আছে এই আঁচনি। গোমাংস নিষিদ্ধৰ মাজতেই গোপালক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰে পৰা আপোনাৰ গাই গৰুজনীয়ে কেৱল মাইকী পোৱালিহে জন্ম দিব। গোপালসকলক যোগান ধৰা হ'ব বিশেষ গো প্ৰজনন টীকা। এই টীকা দিয়াৰ পিছতে জন্ম হ'ব কেৱল গাই গৰু। গোমিত্ৰসকলে চলাই আছে এই আঁচনি। আপোনালোক সকলোৱে তলৰ কমেণ্ট বক্সত এটা এটা কমেণ্ট কৰিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যি নতুন নিয়ম উলিয়াইছে, গোপালসকলক লৈ বেজী দিয়ক, বেজী দিয়াৰ পিছত মাইকী গৰুহে জন্ম দিব, মতা গৰু জন্ম নিদিয়ে বা দিব নোৱাৰে। এই নিয়ম আপোনালোকৰ কেনেকুৱা লাগিছে সকলোৱে তলৰ কমেণ্ট বক্সত এটা এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। অসমত গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতা। কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ বিজেপি বিধায়কৰ। বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে খোদ বিজেপি বিধায়কে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোমাংস বিৰোধী সিদ্ধান্তক লৈ নাৰাজ হৈছে খোদ বিজেপি বিধায়ক। মানুহে কি খাব কি নাখাব সেয়া মানুহৰ পচন্দৰ কথা, এই কথা বিজেপি বিধায়কজনে মন্তব্য কৰিছে। বিশ্বৰ ভিন্ন প্ৰান্তৰ মানুহে পচন্দ অনুসৰি খাদ্য খায়। অসমত হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ বন্ধ কৰিব পাৰিলে গোমাংস? মই থকালৈকে মেঘালয়ত কেতিয়াও বন্ধ নহয় গোমাংস। মেঘালয়বাসীয়ে যি মন যায়, যি ভাল পায় তাকেই খাব পাৰে, এইবুলি বিজেপি বিধায়কজনে মন্তব্য কৰিছে। সংবিধানে গোমাংস ভক্ষণত এতিয়ালৈ নিষেধাজ্ঞা আৰোপ কৰা নাই। এখন ৰাজ্য চৰকাৰে কেনেকৈ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে প্ৰশ্ন কৰিলে মেঘালয়ৰ দক্ষিণ শ্বিলঙৰ বিজেপি বিধায়ক চানবৰ চুলাই। অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে কেন্দ্ৰলৈ পত্ৰ বিধায়কজনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও পত্ৰ প্ৰেৰণ কৰিব বিধায়কজনে। অসমত গোমাংস নিষিদ্ধকৰণক লৈ ক্ষোভ বিজেপি বিধায়কৰ। বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে খোদ বিজেপি বিধায়কে। 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। খেতিয়কৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বজাৰত গৰুৰ বিক্ৰী নাই। গোমাংস বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে হাহাকাৰ লাগিছে শিৱসাগৰ ৰাজমাই গৰু বজাৰত। গৰু বিক্ৰী কৰিব নোৱাৰি ঘৰৰ গৰু ঘৰলৈ লৈ উভতিছে খেতিয়ক। কিন্তু এতিয়া গোমাংস নিষিদ্ধ কৰাৰ পিছতেই যেন লাথ পৰিছে অসমীয়া খেতিয়কৰ পেটত। গৰুৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাত গোপালকসকল বিপদত পৰিছে। গৰু বিক্ৰী কৰিব নোৱাৰি। লক্ষণীয় যে উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰখনেই হ'ল ৰাজমাইৰ গৰু বজাৰ। শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাৰ শ শ গোপালকে ৰাজমাই বজাৰলৈ আনে গৰু। বৰ্তমান গোমাংস নিষিদ্ধ কৰাত প্ৰভাৱ পৰিছে এই বজাৰত। উল্লেখ্য যে গৰু নিষিদ্ধ হোৱাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে একাংশ গোপালকে। ৰাজনৈতিক নেতাৰ মাজত লগা অৰিৰ বাবে গোপালকসকল বিপদত পৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজ তথা বেপাৰীসকলে।
গৰু বিক্ৰী কমি যোৱাৰ বাবে জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে এইসকল কৃষকৰ। লগতে অচিৰেই নিষেধাজ্ঞা ঠাইত উঠাই লোৱাৰ দাবী জনাইছে খেতিয়কসকলে। 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। এইবাৰ ইছলাম নহয় খ্ৰীষ্টিয়ান। গোমাংস ব্যৱহাৰৰ লগতে হিন্দুক ধৰ্মান্তৰকৰণ অভিযোগ। দক্ষিণ কামৰূপত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। দক্ষিণ কামৰূপৰ সীমান্তৱৰ্তী গাঁৱত ধৰ্মান্তৰকৰণৰ ঘটনা সংঘটিত হৈছে। একাংশই খ্ৰীষ্টিয়ান ধৰ্মলৈ হিন্দু লোকক ধৰ্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে। নিষিদ্ধ মাংস ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে গাঁওখনত। গাঁওবাসীক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰাৰ চেষ্টা মেঘালয়ৰ খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰকৰ। একাংশই খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতীক ক্ৰছ চিহ্ন ওলোমাই থোৱাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। গাঁওবাসীক হত্যাৰ ভাবুকি দি খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰো অভিযোগ উত্থাপন হৈছে। এনে কাৰ্যত বাধা দিবলৈ যোৱা একাংশক নিশা আক্ৰমণৰ চেষ্টা কৰা হৈছে। ঘটনা সন্দৰ্ভত পলাশবাৰী থানাত এজাহাৰ দাখিল ভেলেৰা গাঁৱৰ ৰাইজৰ। অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত অব্যাহত ৰাখিছে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ। চলে বলে কৌশলে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক দীক্ষিত কৰা হৈছে খ্ৰীষ্টিয়ান ধৰ্মলৈ। বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্য প্ৰদানৰ নামত চলিছে এই ধৰ্মান্তৰকৰণ। অসম চৰকাৰৰ নিলিপ্ততাৰ সুযোগ লৈ আগ্ৰাসী হৈ পৰিছে মেঘালয়। দক্ষিণ কামৰূপৰ সীমান্তৱৰ্তী গাঁৱত ধৰ্মান্তৰকৰণৰ ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ। 5 নম্বৰ খবৰটি হৈছে গাঁৱে গাঁৱে চলি আছে ভেৰিফিকেশ্যন। শীঘ্ৰেই লাখপতি বাইদেউৰ একাউণ্টত সোমাব ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এক ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। নতুন বছৰতে মহিলাসকলৰ একাউণ্টত সোমাব ধন। গাঁৱে গাঁৱে আৰম্ভ হৈছে ভেৰিফিকেশ্যনৰ কাম। লাখপতি হ'বলৈ লখিমপুৰত মহিলাৰ ভিৰ। লখিমপুৰৰ বঙালমৰাৰ মিৰি গাঁৱত ভেৰিফিকেশ্যনৰ বাবে ভিৰ কৰিছে মহিলাই। বিভাগীয় বিষয়া কৰ্মচাৰীক প্ৰদান কৰিছে যাৱতীয় তথ্য পাতি। ভেৰিফিকেশ্যন শেষ হ'লেই চৰকাৰে প্ৰদান কৰিব ধন। এটা ডাঙৰ খবৰ। 6 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আহি পৰিছে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তেজেৰে ৰাঙলী বিধায়ক বুলিন চেতিয়াৰ আৱাস। ৰাজধানী মহানগৰীৰ হাই ছিকিউৰিটি এলেকাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। তেজেৰে ৰাঙলী বিধায়ক বুলিন চেতিয়াৰ আৱাস। শদিয়াৰ বিধায়ক বুলিন চেতিয়াৰ বিধায়ক আৱাসত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সঞ্জীৱ সন্যাসী নামৰ এজনক প্ৰহাৰ কৰা হৈছে। মাৰপিটত আহত সঞ্জীৱ সন্যাসীক হস্পিটেলত ভৰ্তি কৰা হৈছে। সঞ্জীৱ গোসাঁই নামৰ এজনে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত এতিয়া উপস্থিত হোৱা নাই আৰক্ষীৰ লোক। ঘটনা সংঘটিত হোৱাৰ সময়ত বিধায়ক আৱাসত উপস্থিত নাছিল বিধায়ক বুলিন চেতিয়া। অভিযুক্ত সঞ্জীৱ গোহাঁই বুলিন চেতিয়াৰ ব্যক্তিগত সহায়ক। আনফালে আহত সঞ্জীৱ সন্যাসী বিধায়ক বুলিন চেতিয়াৰ ঘৰৰ ৰান্ধনী। 7 নম্বৰ খবৰটি হৈছে অগপ নেতাৰ অসন্তুষ্টি। অগপৰ সৈতে আলোচনা নোহোৱাকৈ গোমাংস বিৰোধী সিদ্ধান্ত। গোমাংস বিৰোধী সিদ্ধান্তক লৈ জ্যেষ্ঠ অগপ নেতাৰ অসন্তুষ্টি। অগপৰ সৈতে আলোচনা নোহোৱালৈকে এই সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে। অগপৰ সভাপতি কাৰ্যকৰী সভাপতি হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সদস্য। দুজনকৈ দলীয় মন্ত্ৰী থকাৰ পিছতো অগপক এই কথা অৱগত নকৰাৰ অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। দলৰ মজিয়াত আলোচনা হোৱা নাই গোমাংস নিষিদ্ধৰ প্ৰসংগ। গোমাংস নিষিদ্ধকৰণ অগপ দলৰ সিদ্ধান্ত নহয়। গোমাংস নিষিদ্ধক লৈ মুখ খুলিলে অগপৰ উপসভাপতি প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে। ব্যক্তিগতভাৱে এই সিদ্ধান্তক সমৰ্থন নকৰে কুমাৰ দীপক দাসে। কোনো লোকৰ ধৰ্মীয় আৱেগ অনুভূতিত আঘাত আনিব নালাগে। গোমাংস বিৰোধী সিদ্ধান্তক লৈ জ্যেষ্ঠ অগপ নেতাৰ অসন্তুষ্টি প্ৰকাশ। অগপৰ সৈতে আলোচনা নোহোৱাকৈ এই সিদ্ধান্ত লৈছে বিজেপিৰ চৰকাৰে। অগপৰ সভাপতি কাৰ্যকৰী সভাপতি হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সদস্য। 8 নম্বৰ খবৰটি হৈছে 14ৰ পৰা 18 হ'ল অসম মন্ত্ৰীসভা। মন্ত্ৰী হিচাপে শপত গ্ৰহণ 4 বিধায়কৰ। কলাক্ষেত্ৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 4গৰাকী বিধায়কক মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায়। অৱশেষত সম্প্ৰসাৰণ ঘটিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। 4গৰাকীকৈ বিধায়ক অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শনিবাৰে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 4গৰাকী বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই মন্ত্ৰী ৰায় কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 4গৰাকী বিধায়কক মন্ত্ৰী হিচাপে কৰ্তব্য নিষ্ঠা আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। শপত গ্ৰহণ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালে সংখ্যক মন্ত্ৰী আৰু বিধায়ক উপস্থিত থাকে। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো লাইক শ্বেয়াৰ সকলোখিনি কৰিব।